এইটো ভিডিও বনোৱাৰ পিছত হয়তো মোক বহুতে ক'ব যে যিটো এইটো ভিডিও বনাব নালাগিছিল বা এইটো ভিডিওৰ পৰা আমি একো লাভ হোৱা নাই, কি ভিডিও বনাইছ, কি কৈছ, এনেকুৱা ধৰণৰ কুৱেশ্যন বা কমেন্ট মই বহুতো পাম। কিন্তু মই আপোনালোকক ক'ব লাগিবই, কাৰণ দিনটোত প্ৰায় 700-800 কমেন্ট আহে যে যিটো আছাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব, জেল ৱেৰ্ডাৰৰ এডমিট কাৰ্ড কেতিয়া হ'ব, এছআৰ এডমিট কাৰ্ড কেতিয়া আহিব, সকলোখিনি আজিৰ এই ভিডিওটোত আলোচনা কৰিম। কাৰণ ইউটিউবত ইতিমধ্যে আমি প্ৰায় 500-600 ভিডিও পাই গৈছো যে আছাম পুলিচৰ এডমিট কাৰ্ড আহিছে, তাত কেনেকে ডাউনলোড কৰিব পাৰিব বা কোনদিনা আহিব, কিমান তাৰিখে আহিব, কেনেকে আহিব বা ক'ত পাম, তেনেকুৱা ধৰণৰ আমি ভিডিও পাই গৈছো। সেইবাবে হয়তো আপোনালোকৰো মনত এটা কনফিউজ আহি গৈছে যে তাত এটা ভিডিও বনাইছে, সেই ভিডিওটোত কৈছে যে আছাম পুলিচৰ এডমিট কাৰ্ড বোলে আগষ্টৰ 20 তাৰিখে আহিব। আজি চোন আগষ্টৰ 24 তাৰিখ বা 25 তাৰিখ, তথাপিও আমি এতিয়ালৈকে এডমিট কাৰ্ড পোৱা নাই। কিয় পোৱা নাই মই আপোনালোকক আজি সঁচা কথাটো কৈ দিম। আৰু কিছুমানে এনেকুৱা ধৰণৰ ভিডিও বনাইছে যে 12 জুলাইৰ এখন বাতৰি কাগজত উল্লেখ কৰিছিল আছাম পুলিচৰ AB আৰু UBৰ এডমিট কাৰ্ড আহিব জুলাই মাহত, কিন্তু আজি জুলাইও নাই, জুনো নাই, ছেপ্টেম্বৰ আহিব হ'ল, অৰ্থাৎ আগষ্টও শেষ হ'ল, কিন্তু এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই এডমিট কাৰ্ড। কিন্তু মই আজি সঁচা কথাটো কৈ দিম, কাৰণ মই অফিচত ফোন কৰি কৈছিলোঁ বা অফিচত ফোন কৰি সুধিছিলোঁ আৰু এডমিট কাৰ্ডৰ কথা মই ভালদৰে সুধিছিলোঁ যে এছআৰ এডমিট কাৰ্ড কেতিয়া আহিব, UBৰ কেতিয়া আহিব, ABৰ কেতিয়া আহিব, জেল ৱেৰ্ডাৰৰ কেতিয়া আহিব, সকলোখিনি ডিটেইলছ মই আজিৰ এই ভিডিঅ'টোত জনাই দিম। আৰু যিখিনি কম আপোনালোকক সঁচা কথা কম, কোনোবাই বেয়া পালেও পাব, ভাল পালেও পাব, কাৰণ মই সঁচা কোৱাটো মোৰ অধিকাৰ আছে। মিছা ক'লে হয়তো আপোনালোকৰ মনত এটা কনফিউজ হৈ থাকিব যে কোনদিনা বা আহে, কেতিয়া বা আহে। চ' মই আপোনালোকক জনাই দিম। মই যেতিয়া অফিচত ফোন কৰি সুধিছিলোঁ, তাৰ এজনী মেম অৰ্থাৎ অফিচাৰে ধৰিছিল আৰু সুধিছিলোঁ যে মেম কেতিয়া আছাম পুলিচৰ এডমিট কাৰ্ড আহিব, জেল ৱেৰ্ডাৰ বা SI, AB, UB, তাত মোক ধুনীয়াকৈ বুজাই দিছিল। চোৱা, তোমাৰ ভিডিও, মোৰ কথাটো কৈছিলোঁ যে তুমি যিহেতু এটা সঁচা তথ্যৰ ওপৰত ভিডিও বনাব লাগিব, তেনেহ'লে তোমাক সঁচা কথাটো কোৱা ভাল যে এতিয়ালৈকে আছাম পুলিচৰ এডমিট কাৰ্ডৰ কোনো ধৰণৰ তথ্য বা কোনো ধৰণৰ নটিফিকেশ্যনৰ এতিয়ালৈকে আয়োজন কৰা নাই। অৰ্থাৎ যিহেতু আমাক যদি এডমিট কাৰ্ড দিয়ে তেনেহ'লে নটিফিকেশ্যন নিশ্চয় আপোনালোকে পাই যাব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন তাত উল্লেখ কৰা নাই। হয়তো আপোনালোকে নিজে গৈ চেক কৰিব পাৰে www.assampolice.gov.in, এইটোত যদি চেক কৰে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ নতুন নটিফিকেশ্যন নাপায়। সেইবাবে মোক কৈছে যে এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ডৰ নটিফিকেশ্যন অহা নাই বা এতিয়ালৈকে কোনো ধৰণৰ আয়োজন কৰা নাই, ডেট ফিক্স কৰা নাই, এইখিনি কথা মোক বুজাই দিছিল। তাৰে পিছত মই সুধিলোঁ যে এডমিট কাৰ্ড কেতিয়া অহাৰ চান্স আছে বা আহিলে আমি কি কৰিম। চাওক, ফাৰ্ষ্ট অফ অল এডমিট কাৰ্ড আহিলে আমিতো নটিফিকেশ্যন পামেই আৰু লগতে আমি মেছেজ পাম, অৰ্থাৎ আমাৰ যিটো ফোন নাম্বাৰ দিয়া আছিল তাত মেছেজ পাম। কিন্তু মেছেজ পোৱাৰ পিছত যদি এছআইত এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে এডমিট কাৰ্ড পোৱাৰ পিছত বায়'মেট্ৰিক্সৰ কাম কৰিব লাগিব। কিয় কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, তাৰ ওপৰত এটা ভিডিঅ' বনাই আছোঁ। আৰু এডমিট কাৰ্ড কৰাৰ পিছত এইটো এটা ইম্পৰ্টেণ্ট কাম, কাৰণ এইটো নকৰিলে হয়তো আপোনালোকে ইণ্টাৰভিউ দিব যাব নোৱাৰিব পাৰে বা ইণ্টাৰভিউত আপোনালোকক এক্সামত বহিব নিদিয়ে যদিহে বায়'মেট্ৰিক্সৰ কামখিনি আপোনালোকে নকৰে। কিয় কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, তাৰ ওপৰত মই এটা ভিডিঅ' বনাই আছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে এইখিনি কথা বুজি পালে। তাৰপিছত মই সুধিলোঁ যে এডমিট কাৰ্ড কেইদিনমান আগত আহিব, তেতিয়া মোক কৈছিল যদি আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰি থাকে তেনেহ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'ব। এইখিনি মোৰ কথা বা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কিন্তু মোক অফিচৰ পৰা কৈছিল যে যদি এডমিট কাৰ্ড আহে তেনেহ'লে প্ৰায় 25 বা 30 ডেইজ, অৰ্থাৎ 25 পৰা 30 দিনৰ আগতে আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব, অৰ্থাৎ ৰানিঙৰ আগত। আপোনালোকেতো কিমান ৰানিং কৰিব লাগিব সেইটো কথা জানে। এইখিনি আছিল মোৰ ক'ব লগা, কাৰণ আপোনালোকৰ কমেণ্টৰ এনচাৰবোৰ মই সকলোখিনি দি দিলোঁ যে এডমিট কাৰ্ড কেতিয়া আহিব, কেনেকৈ আহিব, ক'ত গম পাব বা আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব, তাৰ ওপৰততো ভিডিঅ' পাবই। এতিয়া মই আপোনালোকৰ বাহিৰেও যিবোৰ ইউটিউব চেনেলে এডমিট কাৰ্ডৰ বিষয়ে ভিডিঅ' বনাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মানুহক মিছা আশা নিদিব। কাৰণ আপোনালোকৰ এটা ভিডিঅ' হয়তো ভাইৰেল হোৱাৰ ফলত সকলোখিনি মানুহে সেই ৱেবছাইটটোত গৈ বিচাৰি থাকিব, তাৰপিছত আপোনালোকেও গালি খাব, তাৰ ফলত আমাকো কমেণ্ট কৰি সুধিব যে এডমিট কাৰ্ড আহিছে, কিয় ভিডিঅ' বনোৱা নাই, এনেকুৱা ধৰণৰ আমাৰ ওপৰতো কমেণ্ট আহি যায়। সেইবাবে মই সকলোবোৰ চেনেলক ৰিকুৱেষ্ট কৰিছোঁ যে আছাম পুলিচৰ এডমিট কাৰ্ড এতিয়াতে আহিব হোৱা নাই, আহিলে নিশ্চয় মই আপোনালোকক নটিফিকেশ্যন দি দিম। এইখিনি মোৰ ক'ব লগা আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। যদি একো বুজি পোৱা নাই তেতিয়াও কমেণ্টত জনাব, কিবা বুজি পাইছে কমেণ্টত জনাব। চ' আজি ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। যিহেতু মোৰ ছেকেণ্ড চেনেল এটা আছে, ডেছক্ৰিপশ্যনত লিংক থাকিব, সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।